নমস্কাৰ বন্ধু বান্ধৱীসকল আজি বহু দিনৰ মূৰত আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ' লৈ আহিছোঁ আজিৰ এই ভিডিঅ'টোৰ টপিক হ'ল যে আপুনি আপোনাৰ মোবাইলৰ হোৱাটছআপ এপ্লিকেশ্যনটো অন্য কোনো থাৰ্ড পাৰ্টি এপ্লিকেশ্যনৰ সহায় নোলোৱাকৈ কেনেকৈ লক কৰিব পাৰিব তেন্তে আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ দিনত হোৱাটছআপটো সকলোৰে বাবে এটি প্ৰয়োজনীয় এপ হৈ পৰিছে যিটোৰ দ্বাৰা আপুনি মেছেজ সেন্ড কৰিব পাৰিব ৰিচিভ কৰিব পাৰিব তাৰোপৰি আপুনি ফটো ভিডিঅ' লোকেশ্যন ডকুমেণ্ট এই সকলোবোৰ আপুনি সেন্ড বা ৰিচিভ কৰিব পাৰিব গতিকে আপুনি হয়তো নিবিচাৰিব যে আপোনাৰ এই হোৱাটছআপ এপ্লিকেশ্যনৰ ইণ্টাৰফেচটো কোনো থাৰ্ড পাৰ্চনৰ হাতত যাওক যি আপোনাৰ এই হোৱাটছআপটো দুৰ্ব্যৱহাৰ কৰিব পাৰে গতিকে আপুনি আপোনাৰ হোৱাটছআপ এপ্লিকেশ্যনটো লক কৰি ৰখাটো নিতান্তই প্ৰয়োজন গতিকে আহকচোন আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি শিকিবলৈ চেষ্টা কৰোঁ যে কোনো থাৰ্ড পাৰ্টি এপ নোহোৱাকৈ মানে কোনো বেলেগ ধৰণৰ এপৰ সহায় নোলোৱাকৈ আমি আমাৰ হোৱাটছআপটো কেনেকৈ লক কৰিব পাৰোঁ পোনপ্ৰথমে আপুনি আপোনাৰ মোবাইলত থকা হোৱাটছআপ এপ্লিকেশ্যনটো উলিয়াই ল'ব আৰু যদি আপোনাৰ মোবাইলত হোৱাটছআপটো নাই তেতিয়াহ'লে আপুনি যদি গুগল এণ্ড্ৰইড ইউজাৰ হয় তেতিয়াহ'লে গুগল প্লে ষ্ট'ৰ আৰু যদি এপল ইউজাৰ হয় তেতিয়াহ'লে এপল প্লে ষ্ট'ৰৰ পৰা হোৱাটছআপটো ইনষ্টল কৰি ল'ব মোৰ মোবাইলত অলৰেডি হোৱাটছআপটো ইনষ্টল আছিল গতিকে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে হোৱাটছআপটো কেনেকৈ লক কৰিব পাৰিব আপুনি প্ৰথমে আপোনাৰ মোবাইলত থকা হোৱাটছআপটো খুলিব খোলাৰ পিছত আপুনি এনেকুৱা এটা ইণ্টাৰফেচ দেখা পায় তাৰ পাছত আপুনি একদম সোঁফালে থকা একদম ওপৰৰ যিটো 3 ডট আছে এইটো দেখিবলৈ পাইছে এইটোত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত এখন লিষ্ট আহিব আৰু লিষ্টখনৰ একে শেষত আপুনি দেখিবলৈ পাইছে সেটিংছ এই সেটিংছটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ ওচৰত এনেকুৱা এটা ইণ্টাৰফেচ আহিব যিটোত আপুনি যাব লাগিব যিটো সেকেন্ড অপচন আছে প্ৰাইভেচি তাত যাব আৰু প্ৰাইভেচিটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত একেবাৰে তলত আহি আপুনি দেখিবলৈ পাব এপ লক আৰু এই এপ লকটোত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি ইয়াত দেখিছে আনলক উইথ বায়োমেট্ৰিক মানে মই বায়োমেট্ৰিক বা ফিংগাৰপ্ৰিণ্ট দিহে এইটোক লক কৰিব পাৰিম যদি আপোনাৰ মোবাইলত ফিংগাৰপ্ৰিণ্ট অপচনটো নাথাকে তেতিয়াহ'লে আপুনি এইটো কোনো অন্য এপ্লিকেশ্যনৰ সহায় নোলোৱাকৈ লক কৰিব নোৱাৰিব মোৰ যিহেতু আছে গতিকে মই পাৰিম আৰু আপুনি চাব আপোনাৰ যদি আছে তে আপুনি এইটো কৰি ল'ব পাৰিব গতিকে মই এইটো ইনেবল কৰিছোঁ বায়োমেট্ৰিকৰ সহায়ত এপ লকটো অন কৰাৰ পাছত আপুনি ইয়াত তলত দেখিবলৈ পাইছে অটোমেটিক্যালি লক তিনিটা অপচন আছে ইয়াত এটা আছে ইমিডিয়েটলি আছে এটা আফটাৰ 1 মিনিট আছে আৰু এটা আফটাৰ 30 মিনিটছ আছে আপুনি যদি ইমিডিয়েটলি কৰে তেতিয়াহ'লে আপুনি আপোনাৰ হোৱাটছআপটো ক্লোজ কৰাৰ ইমিডিয়েট পিছতে ই লক হৈ যাব যদি 1 মিনিট কৰে তেতিয়াহ'লে 1 মিনিটৰ পাছত হ'ব আৰু যদি 30 মিনিটছ কৰে তেতিয়াহ'লে 30 মিনিটৰ পাছত হ'ব মই এইটো ইমিডিয়েটলি কৰি ৰাখিছোঁ কাৰণ মই বিচাৰিছোঁ যে মই মোৰ হোৱাটছআপটো ক্লোজ কৰাৰ ইমিডিয়েট পাছতে ই লক হৈ যায় বুজি পাইছেনে গতিকে আশা কৰিছোঁ যে আপোনালোকৰ হোৱাটছআপটো এই ভিডিঅ'টোৰ জৰিয়তে কোনো অন্য থাৰ্ড পাৰ্টি এপৰ সহায় নোলোৱাকৈ লক কৰিব পাৰিব আৰু মোৰ এই ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ